নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু বহু অপেক্ষাৰ অন্তত আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ অফিচিয়েল সিলেবাস আজি পাবলিশ কৰিলে এছএলএসসি ফালৰ পৰা সো এছএলএসসি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 অফিচিয়েল সিলেবাস পাবলিশ কৰিলে আৰু সিলেবাসত তেওঁলোকে ডিটেইল মেনশন কৰিছে আপোনালোকৰ কি সাবজেক্টৰ ওপৰত পৰীক্ষা হ'ব কিমানটা কোৱেশ্চন থাকিব কিমান মাৰ্কছৰ ভিতৰত পৰীক্ষা হ'ব নেগেটিভ মাৰ্কিং কিমান থাকিব সবিশেষ তেওঁলোকে মেনশন কৰিছে আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 অফিচিয়েল সিলেবাস যেটো আপোনালোকৰ এছএলএসসি ফালৰ পৰা পাবলিশ কৰা হৈছে ইয়াতে প্ৰথমে আমি আপোনালোকৰ গ্ৰেড 3 সিলেবাসটো আপোনালোকৰ ডিসকাস কৰিম কিমান নম্বৰৰ কোৱেশ্চন আপোনালোকৰ হ'ব কিমান আপোনালোকৰ ঘণ্টাৰ পৰীক্ষা হ'ব কিমানটা কোৱেশ্চন থাকিব আৰু নেগেটিভ মাৰ্কিং কিমান থাকিব সবিশেষ আমি আলোচনা কৰিম এটো ভিডিঅ'ৰ মাধ্যমত সো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা ডাউট থাকিলে কিবা প্ৰশ্ন থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আৰু আমি ক্লাছফিক্স একাডেমিৰ ফালৰ পৰা যি কোৰ্সেছবোৰ প্ৰভাইড কৰি আছো যেনেকৈ আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে সো আপোনালোকে যদি কোৰ্সেছবোৰ জয়েন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ডেফিনেটলি আমাৰ এপটো ডাউনলোড কৰি ল'ব আপোনালোকে আমাক WhatsAppতো মেছেজ কৰি কোৰ্সটো জয়েন হৈ ল'ব পাৰিব তো যিকিন হক এটো আপোনালোকৰ অফিচিয়েল নোটিছ আছিল যেটো আজিৰ বাতৰি কাকতত পাবলিশ হৈছে সো কি আছে সবিশেষ আমি আলোচনা কৰি আছো সো ইয়াতে আপোনালোকৰ প্ৰথমে যেটো দেখা পাইছে হেতু হৈছে আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ পোষ্ট সো গ্ৰেজুৱেচনত আপোনালোকৰ কি সাবজেক্টৰ ওপৰত কোৱেশ্চন থাকিব যেনেকৈ আপোনালোকৰ সোশ্যাল ষ্টাডিজৰ পৰা কোৱেশ্চন থাকিব 30 টা কোৱেশ্চন ঠিক আছে তাৰ পিছত আপোনালোকৰ জেনেৰেল নলেজৰ পৰা কোৱেশ্চন থাকিব 35 টা কোৱেশ্চন লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ পৰা আপোনালোকৰ 20 টা কোৱেশ্চন থাকিব আৰু জেনেৰেল ম্যাথমেটিক্সৰ পৰা আপোনালোকৰ 30 টা কোৱেশ্চন থাকিব ইংলিছৰ পৰা 10 টা কোৱেশ্চন থাকিব আৰু 25 টা কোৱেশ্চন থাকিব আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ পৰা সো ইয়াত আপোনালোকে চাব পাৰিছে প্ৰতিটো কোৱেশ্চনৰ বাবে 1 নম্বৰকে থাকিব কিন্তু কেৱল আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ বাবে প্ৰতিটো কোৱেশ্চনৰ 2 মাৰ্ককে থাকিব সো ইয়াতে আপোনালোকৰ সবিশেষ তেওঁলোকে জনাইছে যে পৰীক্ষা আপোনালোকৰ 3 ঘণ্টাত হ'ব আৰু টোটাল কোৱেশ্চন থাকিব আপোনালোকৰ 150 টা আৰু টোটাল মাৰ্কস হ'ব আপোনালোকৰ ইয়াতে 175 ওকে আৰু নেগেটিভ মাৰ্কিংও আছে সো নেগেটিভ মাৰ্কিংটো আমি এজ এ হোল ডিসকাস কৰি আছো কিমান নেগেটিভ মাৰ্কিং আছে সো ভিডিঅটো আপোনালোকে চাই থাকিব সো ইয়াৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে যে এইচএস লেভেলৰ যেটো পোষ্ট হয় সো এ আপোনালোকৰ এইচএস লেভেলৰ পোষ্ট সো এইচএস লেভেলৰ পোষ্টত আপোনালোকৰ সোশ্যাল সায়েন্সৰ পৰা সোশ্যাল ষ্টাডিজৰ পৰা কোৱেশ্চন আহিব 30 টা জেনেৰেল নলেজৰ পৰা কোৱেশ্চন আহিব আপোনালোকৰ 30 টা লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ পৰা কোৱেশ্চন আহিব 20 টা জেনেৰেল ইংলিছৰ পৰা কোৱেশ্চন আহিব 35 টা আৰু জেনেৰেল ম্যাথমেটিক্সৰ পৰা কোৱেশ্চন আহিব আপোনালোকৰ 35 টা সো প্ৰতিটো কোৱেশ্চনৰ বাবে 1 মাৰ্ককে থাকিব সো টোটাল আপোনালোকৰ 3 ঘণ্টাত পৰীক্ষা হ'ব আৰু ইয়াতে আপোনালোকৰ কোৱেশ্চন আছে মুঠ 150 টা আৰু টোটাল নম্বৰ হৈছে ইয়াতে 150 টা ঠিক আছে লগতে আপোনালোকৰ যি ড্ৰাইভাৰ পোষ্ট সো ড্ৰাইভাৰ পোষ্টৰো সিলেবাস আজি পাবলিশ হৈছে সো এয়া ড্ৰাইভাৰ পোষ্টত আপোনালোকৰ সোশ্যাল ষ্টাডিজৰ পৰা কোৱেশ্চন আহিব 20 টা জেনেৰেল নলেজৰ পৰা কোৱেশ্চন আহিব আপোনালোকৰ 30 টা লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ পৰা কোৱেশ্চন আহিব আপোনালোকৰ 20 টা আৰু জেনেৰেল ইংলিছৰ পৰা 30 টা জেনেৰেল ম্যাথমেটিক্সৰ পৰা 30 টা আৰু ৰোড ট্ৰান্সপৰ্টৰ পৰা কোৱেশ্চন আহিব 20 টা সো প্ৰতিটো কোৱেশ্চনৰ বাবে 1 মাৰ্ককে থাকিব ইয়াতে আপোনালোকৰ 3 ঘণ্টাৰ পৰীক্ষা হ'ব টোটাল আপোনালোকৰ কোৱেশ্চন থাকিব ইয়াতে 150 টা আৰু টোটাল মাৰ্ক থাকিব 150 সো আপোনালোকৰ এয়া আছে সিলেবাস আৰু ইয়াৰ লগে লগে তেওঁলোকে মেনশন কৰিছে যে আপোনালোকৰ যি নেগেটিভ মাৰ্কিং হ'ব সো ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিংটোৰ কথা উল্লেখ কৰিছে সো আপোনালোকৰ নেগেটিভ মাৰ্কিং হ'ব 1/4 ওকে অৰ্থাৎ আপুনি যদি 4টা কোৱেশ্চন ভুল কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ 1 অৰ্থাৎ এটা শুদ্ধ কৰাৰ সমান হ'ব 1/4 বুলি ক'লে 0.25 আপোনালোকৰ নেগেটিভ মাৰ্কিং হ'ব ঠিক আছে কোৱেশ্চনৰ পেপাৰ আপোনালোকৰ এছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী আপোনালোকে পাব অৰ্থাৎ এইকেইটা ল্যাঙ্গুৱেজত আপোনালোকে কোৱেশ্চনটো পাব সো এয়া আছিল আপোনালোকৰ সিলেবাস যেটো আপোনালোকৰ পাবলিশ হৈছে এছএলএসসিৰ ফালৰ পৰা গ্ৰেড 3 ৰ বাবে সো এটো সিলেবাস কভাৰ কৰিব পৰাকে যদি আপোনালোকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে ক্লাছফিক্স একাডেমিৰ হৈতে কাৰণ জয়াবলি ক্লাছফিক্স একাডেমিৰ ফালৰ পৰা বহুত সংখ্যক ষ্টুডেন্টস অলৰেডি কোৱালিফাই কৰিছে সো আপোনালোকে স্ক্ৰিনত তেওঁলোকৰ পিকচাৰবোৰ দেখা পাইছে সো আপোনালোকে যদি আমাৰ হৈতে প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেনে ক্ষেত্ৰত আমাৰ এপটো ডাউনলোড কৰি লৈ আমাৰ কোৰ্সবোৰ জয়েন কৰি ল'ব পাৰে আমাৰ কোৰ্সৰ ফি বহুত ডিসকাউন্ট চলি আছে যেনেকৈ 1299 টকাৰ কোৰ্সটো বৰ্তমান চলি আছে 499 টকা সো এনেকুৱা অফাৰ আপোনালোকে মিছ নকৰিব সো জয়েন হৈ ল'ব আৰু আপোনালোকৰ যেটো ড্ৰিম আপোনালোকে ফুলফিল কৰিব যিকিনক আমি এতিয়া গ্ৰেড 4 সিলেবাস সম্পৰ্কে আলোচনা কৰিম সো এটো আপোনালোকৰ অফিচিয়েল যেটো সিলেবাস আপোনালোকৰ গ্ৰেড 4 সো ইয়াতে গ্ৰেড 4 ৰ ক্যাটেগৰি আপোনালোকৰ দুটা ভাগত ভগোৱা হৈছে যেটো আপোনালোকে ইয়াতে দেখা পাইছে গ্ৰেড 4 ৰ পোষ্টসমূহ দুটা ভাগত ভগোৱা হৈছে এটা হৈছে ৰিডিং আপ টু আপোনালোকৰ 8 লৈকে আৰু ৰিড আপ টু আপোনালোকৰ 10th লৈকে সো এই দুটা ক্যাটেগৰি তেওঁলোকে ভগাইছে আৰু সবিশেষ তেওঁলোকে ইয়াতে জনাইছে যে আপোনালোকৰ কোৱেশ্চনছবোৰ এলিমেন্টাৰী স্কুল
লেভেলৰ হ'ব সো এলিমেন্টাৰী স্কুল এসসিআৰটিৰ দৰে আপোনালোকৰ কোৱেশ্চনবোৰ হ'ব অৰ্থাৎ বেসিক লেভেলৰ আপোনালোকৰ কোৱেশ্চন খুদিব কি সাবজেক্টৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব সো ইয়াতে সাবজেক্ট বুলি ক'লে আপোনালোকৰ সাবজেক্ট হৈছে ইংৰাজী ইংৰাজীৰ পৰা কোৱেশ্চন খুদিব সোশ্যাল সায়েন্সৰ পৰা কোৱেশ্চন খুদিব ম্যাথমেটিক্সৰ পৰা কোৱেশ্চন খুদিব জেনাৰেল নলেজৰ পৰা কোৱেশ্চন খুদিব আৰু মেন্টাল এবিলিটি এণ্ড ৰিজনিংৰ পৰা কোৱেশ্চন খুদিব সো ইয়াতে আপোনালোকৰ টোটাল কিমান নম্বৰৰ কোৱেশ্চন থাকিব হেয়া তেওঁলোকে মেনশন কৰিছে সো আপোনালোকৰ 135 কোৱেশ্চন থাকিব আৰু 135 কোৱেশ্চনৰ বাবে আপোনালোকৰ 135 মাৰ্কস আপোনালোকক দিয়া হ'ব প্ৰতিটো কোৱেশ্চনৰ বাবে 1 মাৰ্ক কে আছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ সময় পাব 2 ঘণ্টা 30 মিনিট সো 2.5 ঘণ্টা আপোনালোকৰ পৰীক্ষাৰ সময় থাকিব আৰু আগৰ দৰে আপোনালোকৰ 1/4 অৰ্থাৎ 0.25 আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব ভিডিওটো ম্যাক্সিমাম বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিওটো চাই সিলেবাসটো গম পাই যায় আৰু ইয়াৰ পিডিএফ টো আপোনালোকে আমাৰ অফিশিয়াল যেটো টেলিগ্ৰাম গ্ৰুপ which is Classfix Academy mock test বুলি আছে তাতে আপোনালোকে পাই যাব সো আপোনালোকে তাৰে পৰা পিডিএফ টো ডাউনলোড কৰি ৰাখিব পাৰিব প্ৰিন্ট আউট উলিয়াই ল'ব পাৰিব আপোনালোকে হেতু সিলেবাসটো চাই প্ৰিপাৰেচন চলাব পাৰিব তো যিকিন হক আজিৰ ভিডিও ইমানতে সামৰণি মাৰিছো আমাৰ এপটো ডাউনলোড কৰি ল'ব Classfix Academy তাতে আপোনালোকে পিডিএফ পাব আৰু কোৰ্সেছবোৰ পাব আৰু আপোনালোকে আমাৰ অফিশিয়াল ওয়েবসাইট classfixacademy.com ভিজিট কৰিব পাৰে থ্যাঙ্কস ফৰ ওয়াচিং Classfix Academy see you in the class